নমস্কাৰ সকল, কি খবৰ আপোনালোকৰ? ভাল নিশ্চয়, মোৰ ভাল দেই। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আৰু এতিয়া আমি আছোঁ মাহঁতৰ ঘৰত। আচলতে মানুহজন কামৰ পৰা অহাৰ পাছত পটককৈ প্লেনিংটো হৈ গ'ল ঘৰলৈ অহা, সেইটো কাৰণে লৰালৰিকৈ ওলাই এতিয়া আহি ঘৰ পালোহি। ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ঠিক আছে তেন্তে শেষলৈকে চাই যাব আজি ক'ত যাওঁ। এফালে আমি অহা দেখি লৰালৰিকৈ চাহ বনাইছে। তাৰপাছত আমি আজি ইমান লৰালৰিকৈ অহা কাৰণটো হৈছে শ্ৰী শ্ৰী পতীয়াগাঁও বৰনামঘৰত খনিকপুথি পাঠ কৰা হ'ব ৰাজহুৱাভাৱে। চাকি এগছ দিম বুলিয়ে আচলতে আহিছিলোঁ। মই ওলাই ল'লোঁ। মই আচলতে ঘৰৰ পৰাই ওলাই আহিছিলোঁ, এতিয়া মা ওলালে। ধুনীয়াকৈ দেখাই দিছোঁ। দুইজনী একে একে কাপোৰ, এযোৰ বাৰু মায়ে দিয়া। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। পিন্ধিলে আৰু কিবা এটা ডিঙিত বোলে একো পিন্ধাই নাই, মই আকৌ এডালকে পিন্ধিছোঁ। পুথিভাগ যেতিয়া আহিছিলে আদৰাৰ অকণমান ক্লিপ এটা আছে, মই ইয়াতে এড কৰি দিম। এইফালে মমায়েক ভাগিনীয়েক টোপনি আহিলে নি হ'ল। এইফালে মাহঁত ওলাই ৰেডি হ'ল নামঘৰলৈ যাবলৈ, আৰু নামঘৰৰ পৰাই সকলোকে অকণমান ভিডিঅ' কৰি পানি স্মৃতি হিচাপে ৰাখিম বুলি ভাবিছোঁ। গুৰুজনাই কৈ গৈছে কলি ধৰি নাম, শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম, গোপাল গোবিন্দ লোৱা হৰিনাম। আমাৰ গাঁওবাসী ৰাইজ সঁচাকৈ আমাৰ সৌভাগ্য, আমাৰ জাগৃত প্ৰতিভাগ আহি আছে। আমাৰ গাঁওবাসী ৰাইজৰ সুগীতি কামনাৰ অৰ্থে আহি চিঠি ৰুবা হৈছোঁ। আমি এইখিনিতে কাঠৰ আশ্বাসেৰে তেনেধৰণে এইখিনিতে আমি নিব লাগিছিল। আমাৰ গাঁওবাসী বয়োবৃদ্ধকেইজনে এতিয়া এইখিনিয়ে বা আমাৰ বয়োবৃদ্ধকেইজনে নিব। তথাপিতো প্ৰভুসকল, গাঁওবাসীৰ যি অভিলাষ ভগৱন্তই মৈখন কৰক। লগতে আমি সমূহে জনোৱা হৈছে মা আৰু মই দুইজনীয়ে চাকি জ্বলাই ল'লোঁ। গুৰুজনাই কৈ গৈছে কলি ধৰি নাম, শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ। এইফালে আমাৰ খুৰীদেউ পুৰা কামত ব্যস্ত দেই। পায়স পায়স দি আছে। এইফালে মণিকা নব দেই, চাই দিয়ক নব। এইফালে একো নাভাবে আৰু ভালকৈ উঠাই নাইচোন, কামত লাগি আছে ন। খুৰী আৰু বৰমা দুয়োগৰাকী তামোল কটাত ব্যস্ত হৈ আছে। পতীয়া গাঁৱৰ খুৰী, নবৌ, বোৱাৰী, বৰমা সকলোবোৰ বহি কথা পাতি আছে চাহ দিয়া স্থানত। মোৰ ভিডিঅ' সকলোৱে চাওঁ বুলি কৈছে, সেইটো কাৰণে ভাল লাগিছে বাৰু। মোক সকলোৱে মৰম আশীৰ্বাদ কৰি যাব। সৰুতে বাৰু পতীয়া গাঁৱতে বেছিকৈ থকা। মোৰ বান্ধৱী কেইজনীও পতীয়া গাঁৱৰে হয়। তেহেঁতিও বাৰু এতিয়া বিয়া হ'ল, তথাপিতো মনত পৰে তেহেঁতলৈ আচলতে। লগ নোপোৱাই হ'লোঁ। এইফালে খুৰীহঁতে কোমল চাউল ধুই আছে।
যিহেতু ভকতক জলপান দিব লাগিব। ভকত বুলিয়ে নহয়, সকলোলৈকে জলপানৰ যোগাৰ কৰা হৈছে। চাৰ্জকেইটা একে যে সেইটো কাৰণে এখন ফুলতে দুজনী হৈ গৈছে আৰু। এইফালে বৌ, নবৌ, খুৰী সকলোবোৰ লগ লাগি কথাত ব্যস্ত হৈ আছোঁ আমি। গুৰুজনাই কৈ গৈছে কলি ধৰি নাম, শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শ্ৰীগানৰ ৰোৱাত মাতো আছে ৰাম, ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰি নাম, কি যে সুমধুৰ এই হৰি নাম। গুৰুজনাই কৈ গৈছে কলিৰ হৰি নাম, শাস্ত্ৰতো লিখা আছে নামে হে কল্যাণ। কুকুৰ শ্ৰীগানৰ আত্মাটো আছে ৰাম, ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰি নাম, কি যে সুমধুৰ এই হৰি নাম। নিৰাকাৰী প্ৰভু আছে সবাৰো আত্মাতে, লোকতাৰণৰ হেতু গুৰুজনাই ক'লে। যত জীৱ তত শিৱ ইটো চৰাচৰ, চৰণে পৰিয়া সবা কৰিবা প্ৰণাম। গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম, ঐ গোপাল গোবিন্দ লোৱা হৰি নাম। হৰি ভক্ত এক জাতি নাই ভেদা ভেদ, উচ্চ জাতি নিচ জাতি নাই।